Hello everyone, welcome to my another mini vlog. আপোনালোক সকলোকে মোৰ নতুন এটা vlogলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু welcome জনাইছো কলকাতাৰ পৰা। যেহেতু মই আছো কলকাতাত 3 তাৰিখে নগাঁৱৰ পৰা আহিছিলো আৰু 4 তাৰিখৰ পৰা 7 তাৰিখ আজি ডেটলৈকে আছো কলকাতাত। আৰু এই 7 তাৰিখৰ আমি যাবলৈ ওলাইছো নৱদ্বীপ ধাম ষ্টেচনলৈ। আমি থাকিম নৱদ্বীপ ধাম আৰু যাম মায়াপুৰ। আৰু এতিয়া আমি আহি আছো হাওৰা ষ্টেচনৰ ৱেটিং ৰুমতে অলপ ৱেট কৰিছো যেহেতু আমাৰ ট্ৰেইন আছে ইন্টাৰচিটি এক্সপ্ৰেছ 3:15 ধুনীয়া মন্দিৰ আছে মন্দিৰ মানে ৰস্তি বান্ধা মন্দিৰ 5:15 সন্ধিয়া পৰত আমি আহি পালো নৱদ্বীপ ধাম ষ্টেচন আৰু আমি ৰুম পাই ফ্ৰেছ আপ হৈলে বুলাই আহিলো আৰু খুব ধুনীয়া এটা ভাল লগা পৰিবেশ পালো মন্দিৰ বজাৰ সকলোখিনি আমাৰ হোটেলৰ লগতে আছিল নেক্সট ডে মৰ্নিং আমি উলাই আহিছো মায়াপুৰ যাবলৈ আৰু মায়াপুৰ যাবৰ কাৰণে আমি আহি আছো নদী ঘাটলৈ এয়া মায়াপুৰ ঘাটত নামিলো নদীৰ ঘাটত আৰু আহি পালো মায়াপুৰ মায়াপুৰ পাই আমি টমটম ললো আৰু টটো চালকজনে আমাক সকলোখিনি মন্দিৰ দৰ্শন কৰালে এটাৰ পিছত এটা মন্দিৰ কৈ গল আৰু আমি মেইন মন্দিৰসমূহ যিমান পাৰো কম সময়ৰ ভিতৰতে চালো এদিনত মায়াপুৰ দৰ্শন কৰি আমি উভতি আহিব লাগিব যিহেতু মাছৰিবাৰী চৈতন্য মহাপ্ৰভুৰ জন্মস্থান সকলোখিনি আমাক তেনেকৈ তেওঁ দেখাই গল আমি চালো শেষত আমি ইস্কন মন্দিৰ আহিলো আৰু ইস্কন মন্দিৰ আহি আমি মহাপ্ৰসাদ গ্ৰহণ কৰিলো হৰে কৃষ্ণ হৰে ৰাম জয় জগন্নাথ কৃষ্ণ নামে আমি আশীৰ্বাদ স্বৰূপ ভাবু সকলোতে আৰু ভগৱানে আমাক আনিছে কলকাতাৰ প্ৰগ্ৰামলৈ আৰু এই কলকাতাৰ প্ৰগ্ৰামত মায়াপুৰ নাম শুনিছো হেহে ভগৱানক বিচাৰি আমি এবাৰ আহিলো মায়াপুৰ তেমে আনিলে আৰু প্ৰথম যেহেতু ষ্টুডেন্টৰ লগত মোৰ বাহিৰলৈ আহা এটা প্ৰগ্ৰাম হেহে ভগৱানক এবাৰ বিচাৰি মায়াপুৰো আমাৰ দুদিনীয়া ভ্ৰমণত ৰাখিলো যিমান পাৰো সকলোখিনি এনেকৈ অলপকৈ চাবলৈ আৰু আশীৰ্বাদ লবলৈ চেষ্টা কৰিলো এতিয়া আমি আহিছো মায়াপুৰ ইস্কন টেম্পল আৰু ইস্কন টেম্পলত সোমালো এতিয়া ইয়াত আমি মহাপ্ৰসাদৰ বাবে কুপন লৈছো 40 টকাৰ আৰু 40 টকাৰ কুপন লৈ এতিয়া আমি আছো লাইনত আৰু এটা দীঘলীয়া লাইন বহুত মানুহৰ সমাগম আৰু এই লাইনৰে আমি গৈ আছো ভিডিও এটা কৰি লৈছো লাইনত যে আছো পাইছো ইয়াৰ খাবলে মহাপ্ৰসাদ লোৱাৰ ভিতৰত ইমান এটা সুন্দৰ পৰিবেশ শৃংখলাবদ্ধতা আমাৰ এইখিনিতে খুবেই ভাল লাগিল মনটো আৰু হয় সঁচাকৈ প্ৰসাদ ভাগ লৈ খুব ভাল লাগিল অন্নভাগ আৰু ভিতৰটো চাওকচোন কি সুন্দৰ পৰিবেশ ছাত্ৰ ভৱন গাদা ভৱন এইবিলাক ইমান মানুহ ধুনীয়াকে বহি আছেহি
মায়াপুৰ ভ্ৰমণ এদিনীয়া আমাৰ ইমানেই আছিলে আৰু এয়া এজোপা বহুত পুৰণি গছৰ তলত উঠা ফটো আমাক চালকজনে লৈ গৈছিল এই গছজোপা বিখ্যাত হয় আৰু এয়া নৱদ্বীপ ধামৰ মিঠাই খুবেই সোৱাদ লগা আছিল এইটো ৰুমটো এফালে বাথৰুম ৰাতি 3টা বাজিছে আমি যাবলৈ ওলাইছো এফালে কৰিডৰ এইটোৰ ওপৰত আৰু আছে এফালে বেলকনি আছে নৱদ্বীপত থকা এয়া আমাৰ হোটেলখনৰ নাম আছিল আস্থা আৰু এয়া এই হোটেলখন একেবাৰে মাৰ্কেটৰ লগতেই আৰু টাউনতেই হয় এয়া ৰাতি 3টা বজাত আমি ওলাইছো হোটেলৰ পৰা টমটম আগতীয়াকৈ ভাড়া কৰা হৈছিল যেহেতু আমাৰ ট্ৰেইন আছে কলকাতা ষ্টেচনলৈ 4টা বজাত আৰু এই 4টা বজাত আমি আহি পালোহি ষ্টেচন নৱদ্বীপ ধামৰ পৰা ৰাধিকাপুৰ এক্সপ্ৰেছত আমি আহি পালোহি 7টা বজাত কলকাতা ষ্টেচন আৰু এয়া কলকাতা ষ্টেচনৰ পৰা ৰাতিপুৱা 9টা বজাত আমাৰ ট্ৰেইন আছে নগাঁৱলৈ কাজিৰঙা এক্সপ্ৰেছত আৰু এতিয়া আমি কাজিৰঙা এক্সপ্ৰেছত আহিলো নগাঁৱলৈ বুলি আশা কৰোঁ আপোনালোকে মোৰ সম্পূৰ্ণ ভ্লগটো চাই ভাল পালে কলকাতা টুৰ কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব থ্যাংকছ ফৰ ৱাচিং মাই চেনেল আজিলৈ আহিছো আকৌ এটা নতুন ভ্লগত লগ পাম বাই